অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী পদ্মশ্ৰী ইমৰান চাহলৈ প্ৰদান কৰা হৈছে সন্মানীয় ডি.লিট উপাধি। আজি ইমৰান চাহৰ বাসগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰা হয়। যোৱা 10 মাৰ্চ তাৰিখে বিশ্ববিদ্যালয়ৰ 20তম দীক্ষান্ত সমাৰোহত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাবচান্দ কাটাৰিয়াই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মান ডি.লিট উপাধি প্ৰদান কৰাৰ কথা আছিল যদিও স্বাস্থ্যজনিত কাৰণত কথাশিল্পীগৰাকী উক্ত সমাৰোহত উপস্থিত থাকিব নোৱাৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি তেখেতৰ বাসগৃহত আহি এই সন্মান প্ৰদান কৰে। এই সন্মানীয় ডিগ্ৰী গ্ৰহণ কৰি পদ্মশ্ৰী ইমৰান চাহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে অসমীয়া সাহিত্যৰ ভাল দিন আহি আছে। অসমীয়া সাহিত্য এতিয়া আমেৰিকাতো অপৰিচিত নহয়। পূৰ্বতে সাহিত্য চৰ্চা এটা জটিল বিষয় আছিল, কিন্তু বৰ্তমান এই জটিলতা ক্ৰমাৎ কমি আহিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক দেৱ চক্ৰৱৰ্তী, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল, বিশ্ববিদ্যালয়ৰ শৈক্ষিক উপ পঞ্জীয়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদ্মশ্ৰী প্ৰহ্লাদ তাছা, বিশিষ্ট চিন্তাবিদ ডক্টৰ জগদীশ পাটগিৰি আদি উপস্থিত থাকে। আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই ইমৰান চাহক তেওঁৰ এই বিশেষ প্ৰাপ্তিত টেলিফোনিকভাৱে অভিনন্দন জনায়। অনুষ্ঠানত শিৱসাগৰ জিলাৰ 20টাতকৈ অধিক দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ইমৰান চাহক এই প্ৰাপ্তিত অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত ইমৰান চাহৰ পৰিয়ালৰ হৈ কনিষ্ঠ কন্যা ইমানু শ্বাহে উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। যোৱা 20তম সমাৱৰ্তনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডি.লিট ডিগ্ৰী আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিবলৈ এই সভাৰ এক আয়োজন কৰা হৈছিলে আৰু এই ডিগ্ৰী যোৱা দীক্ষান্ত সমাৰোহত অসমৰ বিশিষ্ট কথাশিল্পী ইমৰান চাহদেৱক প্ৰদান কৰা হৈছিল আৰু তেখেত শাৰীৰিক অসুস্থতাৰ কাৰণে সেই দীক্ষান্ত সমাৰোহত ব্যক্তিগতভাৱে উপস্থিত থাকিব পৰা নাছিল আৰু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সেই দীক্ষান্ত সমাৰোহত প্ৰদান কৰা যি ডি.লিট ডিগ্ৰী, সেই ডি.লিট ডিগ্ৰী আজি তেখেতৰ বাসভৱনত আহি তেখেতৰ হাতত অৰ্পণ কৰা হয়। এই অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ এক অংশ হিচাপে উপস্থিত থাকিবলৈ পাই আমি সুখী হৈছোঁ আৰু ছাৰে ডিগ্ৰীটো গ্ৰহণ কৰি এক বহুমূলীয়া ভাষণ আমাৰ আগত দাঙি ধৰে, নতুন প্ৰজন্মক উৎসাহিত কৰি সাহিত্য কৰ্ম আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰি তেখেতে বহুমূলীয়া ভাষণ আগবঢ়ায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই বিশেষ কাৰণত আজি উপস্থিত থাকিব নোৱাৰিলে তেখেতেও তেখেতৰ এক চমু ভাষণ আমাৰ আগত ৰাইজৰ আগত দাঙি ধৰে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ হৈ সকলোকে আজি সভাত উপস্থিত থকা সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই আজি প্ৰদান অনুষ্ঠানটো ইয়াতেই সামৰণি পৰা হ'ল বুলি আমি ধৰি লৈছোঁ। মোক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মোৰ সাহিত্যকৰ্মৰ কাৰণে বা অন্য বিভিন্ন দিশত মই যি কৰি আহিছোঁ তাৰ কাৰণে ডি.লিট এই সন্মানটো অৰ্পণ কৰিলে মই সুখী হৈছোঁ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ, কাৰণ লিখক হিচাপে মই বিচাৰিম সদায় যে মোৰ যি লিখা সেয়া যেন পাঠকসকলে, সমাজসকলে বা বিদ্যাৰ্থীৰ বিষয়ত আলোচনা বিলোচনা হয়, সেই আশা মই কৰিমেই সদায়। আৰু এই কামটোৱে তেখেতসকলে যি পদক্ষেপ ল'লে ই হয়তো তাৰ এটা বাটেই খুলি দিলে, সেইকাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষ অন্য ক'বলৈ নাই। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।